ভাৰতবৰ্ষৰ ভিতৰতে ড্ৰপ আউট অৰ্থাৎ আধাতে স্কুল এৰাৰ ক্ষেত্ৰত এইবাৰো অসম প্ৰথম হ'ব। কলেজত পঢ়া ল'ৰা ছোৱালীবিলাকে এইবাৰ বেছিভাগে পৰীক্ষা দিয়া নাই, বহুত ল'ৰা ছোৱালীয়ে এইবাৰ পৰীক্ষা দিয়া নাই। গতিকে এই ক্ষেত্ৰতো অৰ্থাৎ উচ্চ শিক্ষাৰ ক্ষেত্ৰতো ড্ৰপ আউট ৰেটত আমি আকৌ অসম 1 নম্বৰ হ'ম, আৰু মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰতো আকৌ 1 নম্বৰ হ'ম। আকৌ 1 নম্বৰ হ'ম মানে গোটেই ভাৰতবৰ্ষৰ ভিতৰত আধাতে স্কুল এৰাৰ ক্ষেত্ৰত আমি একেবাৰে ওপৰত থাকিম। গতিকে এইটো এটা ভয়ংকৰ খবৰ, এইটো এটা অত্যন্ত ভয়ংকৰ খবৰ, অসমীয়া জাতিৰ কাৰণে আটাইতকৈ বেয়া খবৰ। যি সময়ত আমি দাবী কৰি আছোঁ, মই আপোনালোকে নিজে দেখিছে যে মই অসমৰ বিদ্যালয় শিক্ষা উন্নত কৰিবৰ কাৰণে দ্য আছাম কোৱালিটি এডুকেশ্যন বিল 2024 অৰ্থাৎ অসম গুণগত শিক্ষাৰ আইন 2024 নামৰ মই এখন প্ৰাইভেট মেম্বাৰ্ছ বিল আনিছিলোঁ, য'ত মই কৈছিলোঁ যে অসমৰ ল'ৰা ছোৱালীবিলাকে যাতে সকলো ল'ৰা ছোৱালী স্কুললৈ যায়, তাৰ কাৰণে আমি প্ৰথম কামটো কৰিব লাগে যে LP স্কুলবিলাকত এটা শ্ৰেণীৰ ভিত্তিত এটা শ্ৰেণীকোঠা, এটা শ্ৰেণীকোঠাত এজন শিক্ষক, অৰ্থাৎ 5টা যদি ক্লাছ আছে 6জন শিক্ষক, এজন হেডমাষ্টাৰ আৰু 5জন শিক্ষক, আৰু 5টা যদি ক্লাছ আছে 5টা শ্ৰেণীকোঠা, এইটো থকাৰ ব্যৱস্থা কৰিব লাগে। তেতিয়াহে অসমৰ শিক্ষাৰ মান উন্নত হোৱাটো সম্ভৱপৰ হ'ব। কিন্তু অসম চৰকাৰে প্ৰত্যেকটো আকৌ ছাবজেক্ট ভিত্তিত এজনকৈ শিক্ষক দিয়াৰ কথা কৈছিলোঁ। তাৰোপৰি এণ্টাৰটেইনিং এডুকেশ্যন অৰ্থাৎ মানে আনন্দৰ মাজেৰে শিক্ষা, এনেকুৱা ধৰণৰ এটা নতুন থিয়ৰী মই দিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। কিন্তু অসম চৰকাৰে এইবিলাকত গুৰুত্ব নাই। তেওঁলোকে হিতাধিকাৰী সৃষ্টি কৰা, তেওঁলোকে অসমত জিংগইজিম তৈয়াৰ কৰি, অসমত এটা সাম্প্ৰদায়িক বাতাবৰণ তৈয়াৰ কৰি, সাংঘাতিক ধৰণৰ এটা মানুহৰ মাজত মানে ধৰ্মীয় চিন্তা, মৌলবাদী চিন্তা সুমুৱাই দি তেওঁলোকে অসমৰ মানুহক বৰবাদ কৰিব খুজিছে। আৰু তাৰ আছিলাত তেওঁলোকে কেৱল ভোট লৈ, মানুহক আৱেগিক কৰি, মানুহক হিতাধিকাৰী তৈয়াৰ কৰি, মানুহক পৰমুখ সাপেক্ষী কৰি কেৱল আৰু কেৱল ভোট লিয়াৰ ৰাজনীতি কৰাৰ কাৰণে অসমৰ শিক্ষাৰ মান অধোগামী হৈছে, অসমৰ শিক্ষা ব্যৱস্থা ধ্বংস হৈছে। ডাক্তৰ ৰনোজ পেগুৰ দিনত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমৰ শিক্ষা ক্ষেত্ৰ আটাইতকৈ অধোগতি হৈছে, আৰু সেইকাৰণে মই ভাবোঁ যে ডাক্তৰ ৰনোজ পেগুৱে পদত্যাগ কৰা দৰকাৰ। তেওঁ শিক্ষা বিভাগৰ মন্ত্ৰী নহয়, তেওঁ দৰকাৰ হ'লে অন্য কিবা ধৰ্মীয় ৰাজনীতিৰ ধৰ্মীয় মৌলবাদী শিক্ষাৰ তেওঁ হেৰি হওক, কি কয় আপোনাৰ মন্ত্ৰী হওক, কিন্তু অসমৰ এই বিজ্ঞানোন্মত শিক্ষাৰ তেওঁ মন্ত্ৰী হ'ব নোৱাৰে। তেওঁৰ নিচিনা মানুহে একদম ব্যৰ্থ হৈছে অসমৰ শিক্ষামন্ত্ৰীজন। গতিকে মই অসমৰ শিক্ষামন্ত্ৰী পদত্যাগ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ।